Who has been honored with the Assam Vaibhav Award for the year 2022-23? 2022-23 বৰ্ষৰ অসম বৈভৱ বঁটাৰে কাক সন্মানিত কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি ডক্টৰ তৰুণ শইকীয়া। Question number 2. How many times were President's rule imposed on Assam after independence? স্বাধীনতাৰ পিছত অসমত কেইবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? Answer option C 4 times. স্বাধীনতাৰ পিছত অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। Question number 3. The most populated state of Assam as per 2011 census is 2021 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ জিলাখন হৈছে শুদ্ধ অপশ্যন সি নগাঁও। Question number 4. The title Lokpriya to Gopinath Bordoloi was given by whom? Gopinath Bordoloi লোকপ্ৰিয় উপাধি কোনে দিছিল? Answer option D Jairam Das Daulatram. Jairam Das Daulatramে Gopinath Bordoloi লোকপ্ৰিয় উপাধি দিছিল। Question number 5. When was Guwahati High Court established? Guwahati উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1948। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। Question number 6. Gumrag dance form is associated with which tribe? Gumrag নৃত্য কোনটো জনজাতিৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি মিচিং। গুমৰাগ নৃত্য মিচিং জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত। Question number 7. Who has won the 2022 Arjuna Award from Assam? অসমৰ পৰা কোনে 2022 চনৰ অৰ্জুন বঁটা লাভ কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ নয়নমণি শইকীয়া। Question number 8. Where is the Mahadev Peak located? Mahadev শৃংগ ক'ত অৱস্থিত? Answer option C বৰাইল পাহাৰ। মহাদেৱ শৃংগ বৰাইল পাহাৰত অৱস্থিত। Question number 9. Lakshminath Bezbarua is honored with Rasaraj by Assam Sahitya Sabha in the year. লক্ষ্মীনাথ বেজবৰুৱাক কোন চনত অসম সাহিত্য সভাই ৰসৰাজ সন্মানেৰে সন্মানিত কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1931। 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰে। Question number 10. Which one of the following was the first Assamese romantic poem? তলৰ কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বনকুঁৱৰী। কবি চন্দ্ৰকুমাৰ আগৰৱালা। Question number 11. Who was the founder of Sutia Kingdom? Sutia ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ অপশ্যন এ বীৰপাল। Question number 12. What was the Ahom name of Gadadhar Singha? গদাধৰ সিংহৰ আহোম নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুপাতফা। গদাধৰ সিংহৰ আহোম নাম সুপাতফা। Question number 13. When did the peasant revolt of Patharughat take place? পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 28 জানুৱাৰী 1894। 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল। Question number 14. Assam official language bill was passed in the year. কোন চনত অসম চৰকাৰী ভাষা বিধেয়ক গৃহীত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 1960। 1960 চনত অসম চৰকাৰী ভাষা বিধেয়ক গৃহীত হৈছিল। অসম চৰকাৰী ভাষা আইনখন
তিনিবাৰ সংশোধন হৈছে প্ৰথম 1961 চনত দ্বিতীয় 1985 চনত আৰু শেষৰবাৰ সংশোধন হৈছে 2020 চনত Question number 15 Who is the first Assamese ICS প্ৰথম অসমীয়া ICS গৰাকী কোন শুদ্ধ অপচন হ'ব অপচন বি আনন্দৰাম বৰুৱা Question number 16 Which of the following river is known as Kameng in Arunachal Pradesh তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি জিয়া ভৰলী নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় Question number 17 Which of the following districts of Assam does not have any international boundary with Bangladesh নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই শুদ্ধ অপচনটো হ'ব অপচন সি হাইলাকান্দি Question number 18 In which district Sri Surya Pahar is located কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত শুদ্ধ অপচন হ'ব অপচন বি গোৱালপাৰা Question number 19 Who had established the Bormon dynasty in Assam অসমত বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ পুষ্য বৰ্মন Question number 20 Who had discovered tea plants in Assam in the year 1823 1823 চনত অসমত কোনে চাহ গছৰ আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি ৰবাৰ্ট ব্ৰুচ Question number 21 When was Pioli Fukon hanged Pioli Fukonক কেতিয়া ফাঁচি দিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 26 জুলাই 1830 1830 চনৰ 26 জুলাইত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল Question number 22 Which is the smallest national park in Assam অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন Answer option C Rajiv Gandhi Orang ৰাষ্ট্ৰীয় উদ্যান Question number 23 How much % of total geographical area of Assam is covered by forest অসমৰ কিমান শতাংশ ঠাই বনাঞ্চলে আৱৰি আছে Answer option A 34.21% Question number 24 When was Manas Wildlife Sanctuary declared as National Park মানস বন্যপ্ৰাণী অভয়াৰণ্য কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় শুদ্ধ অপচন হ'ব অপচন এ 1990 1990 চনত মানস বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় Question number 25 Wild horses are found in which of the following national parks of Assam অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় শুদ্ধ অপচন হ'ব অপচন এ ডিব্ৰু চৈখোৱা